আৰু এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো আটাইতকৈ ডাঙৰ খবৰটো। এই ডাঙৰ খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত চতুৰ্থটো লকডাউনৰ কথা আজি দেশৰ সম্বোধনত উল্লেখ কৰিছে। এই মুহূৰ্তত এই ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো। চতুৰ্থটো লকডাউনৰ কথা উল্লেখ কৰিছে। আমি সেই ব্ৰেকিং নিউজটো দিবলৈ মই পিচিআৰ টিমক অনুৰোধ কৰিছো, যিহেতু চতুৰ্থটো লকডাউনৰ কথা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তত উল্লেখ কৰিছে। তাৰ লগতে আন কেইবাটাও কথা উল্লেখ কৰা হৈছে। 20 লাখ কোটি টকা আৰ্থিক পেকেজৰ কথা ঘোষণা কৰা হৈছে। চতুৰ্থটো লকডাউন নতুন নিয়ম থাকিব, নতুন নিয়মৰ জৰিয়তে চতুৰ্থটো লকডাউন হ'ব, সেই কথা উল্লেখ কৰা হৈছে। এই মুহূৰ্তত সেই ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো। দেশত চতুৰ্থটো লকডাউনৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। 18 মে'ৰ পৰা এই চতুৰ্থটো লকডাউন হ'ব, কিন্তু বহু পৰিমাণৰ ইয়াত হাল সলনি কৰা হ'ব। এই লকডাউন চতুৰ্থটো লকডাউনত কি হাল সলনি কৰা হ'ব ইয়াক পৰ্যায়ক্ৰমে দেশবাসীক কোৱা হ'ব। বিভিন্ন নতুন নিয়ম থাকিব। এই লকডাউন আগৰ লকডাউনতকৈ যথেষ্ট পৃথক হ'ব। আজিৰ সম্বোধনত প্ৰধানমন্ত্ৰীয়ে দুটা বৃহৎ ঘোষণা কৰিছে। প্ৰথমটো ঘোষণা হৈছে লকডাউন 4.0 অৰ্থাৎ চতুৰ্থটো লকডাউনৰ। দ্বিতীয়টো ডাঙৰ ঘোষণা হৈছে সমগ্ৰ দেশৰ বাবে এই কৰোনাৰ সময়ত যি বিশেষ আৰ্থিক পেকেজৰ কথা ঘোষণা কৰিছে। 20 লাখ কোটি টকাৰ পেকেজৰ কথা ঘোষণা কৰা হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ মতে অভিযান নাম দিয়া হৈছে আৰু 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে। এটা ডাঙৰ খবৰ আমি টাইম 8ত যিসকলে সংযোগ স্থাপন কৰিছে তেওঁলোকক জনাই আছো। দেশবাসীক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিছিলে। তাত উল্লেখ কৰিছে যে দেশত চতুৰ্থটো লকডাউন হ'ব আৰু এই চতুৰ্থটো লকডাউন নতুন নীতি নিয়মৰ মাজেৰে হ'ব। কিমান দিনলৈ হ'ব, কিদৰে হ'ব, সেয়া হয়তো পৰ্যায়ক্ৰমে ইয়াৰ পিছৰ পৰ্যায়ত উল্লেখ কৰা হ'ব। যিহেতু 17 তাৰিখলৈকে তৃতীয়টো লকডাউন আছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈ দিলে দেশত লকডাউন 4.0 হ'ব। সেয়া ডাঙৰ ঘোষণা। প্ৰতিটো লকডাউনৰ নিয়ম বেলেগ বেলেগ আছিল। চতুৰ্থটো লকডাউনৰ নিয়ম যথেষ্ট বেলেগ হ'ব, সেই কথা উল্লেখ কৰিছে। দ্বিতীয়টো ডাঙৰ ঘোষণা আত্মনিৰ্ভৰ ভাৰত, এই অভিযানৰ কথা উল্লেখ কৰিছে। আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ কথা উল্লেখ কৰিছে। এই আৰ্থিক পেকেজ ভাৰতৰ GDPৰ 10% হ'ব। ইয়াৰ ফলত কৃষকসকল যথেষ্ট লাভান্বিত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। যিসমূহ ক্ষুদ্ৰ উদ্যোগ আছে এইসমূহ লাভান্বিত হ'ব বুলি উল্লেখ কৰিছে। স্থানীয় উদ্যোগৰ ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। লোকেলৰ ক্ষেত্ৰত ভোকেল হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে। অৰ্থাৎ যি স্বদেশী বিভিন্ন সা সামগ্ৰী আছে, স্থানীয় যিসমূহ উদ্যোগ আছে সেইসমূহৰ সা সামগ্ৰী ক্ৰয় কৰাৰ বাবে প্ৰধানমন্ত্ৰী আহ্বান জনাইছে। কিন্তু পুনৰবাৰ আমি আপোনালোকক জনাই আছো, কাইলৈ এই যি আৰ্থিক পেকেজ, এই আৰ্থিক পেকেজৰ সবিশেষ কাইলৈ বিত্তমন্ত্ৰীয়ে এটাকৈ ঘোষণা কৰিব। 18 মে'ৰ পৰা দেশত চতুৰ্থটো লকডাউন হ'ব আৰু এই চতুৰ্থটো লকডাউনত কি নতুন নিয়ম হ'ব সেয়া স্পষ্ট এতিয়ালৈকে হোৱা নাই, কিন্তু খুব কম সময়ৰ ভিতৰতেই সেই কথা স্পষ্ট হৈ পৰিব। তৃতীয়টো লকডাউন চলি আছে। তৃতীয়টো লকডাউনৰ পিছত 18 তাৰিখৰ পৰা চতুৰ্থটো লকডাউন আহিব আৰু তাত নতুন নিয়ম থাকিব। এয়া প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। আত্মনিৰ্ভৰ ভাৰত এই কথা উল্লেখ কৰিছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ কথা উল্লেখ কৰিছে। আত্মনিৰ্ভৰ ভাৰত অভিযানত ইতিমধ্যে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে। ইয়াৰ ফলত যিসমূহ উদ্যোগ আছে, যিসমূহ ক্ষুদ্ৰ উদ্যোগ আছে, গ্ৰামাঞ্চল আছে, কৃষকসকল আছে, তেওঁলোকৰ যথেষ্ট সুবিধা হ'ব, তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব বুলি আজি মোদীয়ে উল্লেখ কৰিছে। লোকেল মানে ভোকেল, অৰ্থাৎ এনেকুৱা আজি শ্লোগান দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বহু আৰ্থিক কথা উল্লেখ কৰিছে। এইদৰে কেইবাটাও বৃহৎ ঘোষণা আহিছে। মই দীক্ষিত শৰ্মাৰ কাষলৈ গৈছোঁ। দীক্ষিত শৰ্মা, কেইবাটাও বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীয়ে প্ৰথমতে ক'লে লকডাউন 4.0 হ'ব, চতুৰ্থটো লকডাউন 18 মে'ৰ পৰা আহিব, কিন্তু নতুন নিয়ম হ'ব। দীক্ষিত। হয়, চাওক, আজি প্ৰধানমন্ত্ৰীয়ে যিখিনি কথা ক'লে অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'লে। প্ৰথম হ'ল যে লকডাউন 4.0 অৰ্থাৎ চতুৰ্থ যিটো লকডাউন আছে সেই লকডাউন কিন্তু আৰম্ভ হ'ব আৰু 18 মে'ৰ পৰা সেই লকডাউন আৰম্ভ হৈ যাব, এইটো প্ৰধানমন্ত্ৰীয়ে ক'লে। তাৰ লগতে গুৰুত্বপূৰ্ণ হ'ল যে প্ৰধানমন্ত্ৰীৰ প্ৰায় আধা ঘণ্টা জোৰা যি সম্বোধন আছিলে, এই সম্বোধনত প্ৰধানমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছে যে এই যিখিনি সময় আছে ক'ভিডৰ ফলত সমগ্ৰ বিশ্বত যি ধৰণৰ অৰ্থনৈতিক অৱস্থাৰ পৰা আৰম্ভ কৰি সকলোবোৰ দিশত যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, ভাৰতবৰ্ষ ইয়াৰ সুযোগ লোৱাৰ সক্ষমতা আছে। ভাৰতবৰ্ষই ইয়াৰ সুযোগ ল'ব পাৰে আৰু ভাৰতবৰ্ষই এই ক্ষেত্ৰত নিজৰ যি স্বাৱলম্বন আছে সেই স্বাৱলম্বন দেখুৱাব পাৰে। পূৰ্বতেও ভাৰতবৰ্ষই এনেকুৱা ধৰণৰ নিজৰ নিদৰ্শন দেখুৱাইছে, বিশ্বই যাক মানিছে আৰু লোকেলৰ বাবে ভোকেল হোৱাৰ কথা কৈছে। অৰ্থাৎ স্বদেশী বস্তু গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা। কোৱা হৈছে যে যিমান পাৰে নিজৰ দেশৰ উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিব লাগে আৰু এই গোটেই ব্যৱস্থাটোক, এই গোটেই পৰিস্থিতিটোক এটা
এটা সমগ্ৰ দেশৰ বাবে ভাৰতৰ বাবে এটা সুযোগ হিচাপে গ্ৰহণ কৰিব লাগে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো কথা উল্লেখ কৰিছে লোকেলৰ বাবে ভোকেল তাৰ মানে লোকেল স্বদেশী যি বস্তু আছে স্বদেশত নিৰ্মিত যি বস্তু আছে সেই বস্তুসমূহ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কৈছে যে প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ আহ্বান জনাইছে যে স্বদেশী বস্তু গ্ৰহণ কৰিব লাগে এই কথাষাৰ কৈছে লাভান্বিত হ'ব কৃষক আৰু শ্ৰমিকৰ পৰা আৰম্ভ কৰি সাধাৰণ লোক আৰ্থিক পেকেজৰ কথা যিটো কোৱা হৈছে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ কথা কোৱা হৈছে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ জ্যোতিদীপ আছে মোৰ লগত হয় আমি ইতিমধ্যে জনাইছো আপোনালোকক কেইবাটাও ডাঙৰ খবৰ আছে যিটো আৰ্থিক পেকেজৰ কথা ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে 20 লাখ কোটি টকাৰ যি আৰ্থিক পেকেজ কোৱা হৈছে এই আৰ্থিক পেকেজ ভাৰতৰ জিডিপিৰ 10% হ'ব বিশ্বৰ যিসমূহ উন্নত ৰাষ্ট্ৰ আছে উন্নত ৰাষ্ট্ৰসমূহেও এই কোভিডৰ সময়ত কৰোনাৰ সময়ত যিসমূহ আৰ্থিক পেকেজ দিছে সেই আৰ্থিক পেকেজসমূহ নিজৰ জিডিপিৰ তেওঁলোকৰ জিডিপিৰ 10% গতিকে ভাৰতেও তেনেকুৱা এটা বেঞ্চমাৰ্ক টাচ কৰিবলৈ এই কথা আজি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে সৰ্বমুঠ জিডিপিৰ 10% হ'ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈৰ পৰা পৰ্যায়ক্ৰমে এই 20 লাখ কোটি টকাৰ সকলো কথা উল্লেখ কৰিব যে ৰাজ্যসমূহক কিদৰে এই 20 লাখ কোটি টকা ভগাই দিয়া হ'ব ইয়াৰ ফলত কিদৰে বিভিন্নজন লাভান্বিত হ'ব এনেকুৱা বহু কথা উল্লেখ কৰিছে কিন্তু এইটো এটা ডাঙৰ খবৰ আৰু দ্বিতীয়টো ডাঙৰ খবৰ চতুৰ্থটো লকডাউন হ'ব সেই কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে সকলোকে হাজু হ'ব কৈছে 18 মেৰ পৰা সমগ্ৰ দেশত চতুৰ্থটো লকডাউন হ'ব কিন্তু চতুৰ্থটো লকডাউনত নতুন নিয়ম থাকিব এই নতুন নিয়ম অনুসৰি এই চতুৰ্থটো লকডাউন ঘোষণা কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে এইসমূহ কথা উল্লেখ কৰিছে এই নতুন নিয়ম কি হ'ব কিদৰে শিথিলতা থাকিব এনেকুৱা বহু প্ৰশ্ন আছে ইতিমধ্যে দেশত ৰেল সেৱা পৰ্যায়ক্ৰমে আৰম্ভ হৈছে শ্ৰমিকসকলক পৰ্যায়ক্ৰমে উভতাই অনা আৰম্ভ হৈছে গ্ৰামাঞ্চলৰ উদ্যোগসমূহ ক্ৰমান্বয়ে মুকলি কৰা হৈছে ইকনমিক কিদৰে ৰিভাইভ কৰিব পৰা যায় তাক লৈ আজি নৰেন্দ্ৰ মোদীয়ে যথেষ্ট আলোকপাত কৰা পৰিলক্ষিত হৈছে মোদীৰ এটা মন্তব্য আছে আমাৰ লগত আমি প্ৰথমটো মন্তব্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকক দেখুৱাই লৈছো তাৰ পিছত আমি অধিক তথ্য লৈ আহিম संकल्प के साथ मैं आज एक विशेष आर्थिक पैकेज की घोषणा कर रहा हूं यह आर्थिक पैकेज आत्मनिर्भर भारत अभियान की अहम कड़ी के तौर पर काम करेगा साथियों हाल में सरकार ने कोरोना संकट से जुड़ी जो आर्थिक घोषणाएं की थी जो रिजर्व बैंक के फैसले थे और आज जिस आर्थिक पैकेज का ऐलान हो रहा है उसे जोड़ दें तो ये करीब करीब 20 लाख करोड़ रुपए का है 20 लाख करोड़ रुपए का है ये पैकेज भारत की जीडीपी का करीब करीब 10% है इन सबके जरिए देश के विभिन्न वर्गों को आर्थिक व्यवस्था की নৰেন্দ্ৰ মোদীয়ে এই আৰ্থিক পেকেজৰ কথা উল্লেখ কৰিছে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ সমগ্ৰ দেশৰ বাবে ঘোষণা কৰা হৈছে কিন্তু পুনৰবাৰ যিসকলে এই মুহূৰ্তত টাইম 8ৰ লগত সংযোগ স্থাপন কৰিছে আমি পুনৰবাৰ ফুল প্লেট ব্ৰেকিং নিউজটো আপোনালোকৰ বাবে এটা এটাকৈ জনাই যাম পুনৰবাৰ কোৱা হৈছে কেইবাটাও ডাঙৰ ঘোষণা 18 তাৰিখৰ পৰা চতুৰ্থটো লকডাউন থাকিব সেই কথা আজি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে লকডাউন 4.0 কথা উল্লেখ কৰিছে এই লকডাউনত নতুন নিয়ম থাকিব নতুন নিয়ম অনুসৰি এই লকডাউন হ'ব সেই কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে 18 মেৰ পাছত এই লকডাউন দিয়া হ'ব এই লকডাউনৰ কিদৰে নিয়ম হ'ব নতুন নিয়ম কি হ'ব পৰ্যায়ক্ৰমে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা মিনিষ্ট্ৰী অফ হোমৰ তৰফৰ পৰা এই কথা স্পষ্টভাৱে পৰ্যায়ক্ৰমে প্ৰকাশ কৰা হ'ব আৰু দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা হৈছে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে এই 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ ফলত গ্ৰামাঞ্চলত ক্ষুদ্ৰ মজলীয়া উদ্যোগসমূহত যথেষ্ট সহায়ক হ'ব বুলি উল্লেখ কৰিছে এই আৰ্থিক পেকেজ কিদৰে ইমপ্লিমেন্ট কৰা হ'ব কিদৰে কাৰ্যকৰী কৰা হ'ব তাৰ ওপৰতো দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰ্যায়ক্ৰমে সকলো কথা বৰ্ণনা কৰিব পৰ্যায়ক্ৰমে ইয়াৰ সকলো কথা ঘোষণা কৰিব সেই কথাও আজি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে ৰাজ্যসমূহৰ মাজত কিদৰে বিতৰণ কৰা হ'ব তাৰ কথাও উল্লেখ কৰা হৈছে আৰু পুনৰবাৰ কোৱা হৈছে বি ভোকেল ফৰ লোকেল আৰু এই যি আত্মনিৰ্ভৰশীলতাৰ কথা কোৱা হৈছে স্থানীয় যিসমূহ স্বদেশী বস্তু আছে স্থানীয় যিসমূহ উদ্যোগ আছে তাৰ ওপৰত সকলোকে গুৰুত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী আজি আহ্বান জনোৱা পৰিলক্ষিত হৈছে ইয়াৰ লগত প্ৰধানমন্ত্ৰী আন কেইবাটাও কথা উল্লেখ কৰিছে
যে কৰোনা ভাৰতৰ লোকসকলৰ জীৱনৰ লগতে বৰ্তমান সময়ত যি পৰিস্থিতি কৰোনাৰ পৰা ইমান সোনকালে যে ভাৰত মুক্ত নহয় সেই কথাও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশক সম্বোধনত সেই কথা স্পষ্ট কৰি দিছে যে কৰোনা আমাৰ মাজত থাকিব আমি মাস্ক পিন্ধি থাকিব লাগিব তাৰ সমান্তৰালভাৱে আমি জীৱন কিদৰে আগুৱাই লৈ যাম কৰোনাৰ সৈতে যুদ্ধ কৰি তাৰ ওপৰতো বিভিন্ন পৰিকল্পনা কৰা হ'ব সেই কথাও আজি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্য কৰি দিয়া ভাষণত সেই কথাও উল্লেখ কৰিছে মাস্ক পৰিধান কৰিব লাগিব আৰু 2 গজ কি দূৰী অৰ্থাৎ 2 গজ আঁতৰত থকাৰ যিটো নিয়ম সামাজিক দূৰত্ব নাইবা সোশিয়েল ডিস্টেন্সিংৰ যিটো নিয়ম তাৰ কথাও প্ৰধানমন্ত্ৰী আজি নিজৰ ভাষণত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীয়ে এই ভাষণৰ কেইবাটাও বিশেষ হাইলাইট আছে তেওঁ এটা কথা উল্লেখ কৰিছে যে এই হতিকাটো ভাৰতৰ হতিকা ভাৰতে বিশ্বক দেখুৱাইছে কিদৰে এই হতিকাত আচলতে আগবাঢ়ি যাব পাৰি তাৰ কথা উল্লেখ কৰিছে সকলোৱে কিদৰে একত্ৰিত হৈছে সেই কথা উল্লেখ কৰিছে আৰ্থিক পেকেজ দিয়া হৈছে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ এই পেকেজৰ নাম দিয়া হৈছে আত্মনিৰ্ভৰ ভাৰত অভিযান আত্মনিৰ্ভৰ ভাৰত অভিযানৰ নামেৰে এই আৰ্থিক পেকেজ দিয়া হৈছে এই আৰ্থিক পেকেজৰ গুৰুত্ব কি ভাৰতৰ জিডিপিৰ 10% এই আৰ্থিক পেকেজ ইয়াৰ ফলত কি হ'ব ক্ষুদ্ৰ উদ্যোগ যিসকল শ্ৰমিক আছে মজলীয়া উদ্যোগ তেওঁলোক যথেষ্ট লাভান্বিত হ'ব তাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন কেইবাটাও কথা উল্লেখ কৰিছে যে যিসমূহ স্বদেশী বস্তু আছে ঘৰুৱা উৎপাদিত যিসমূহ সামগ্ৰী এইসমূহ সামগ্ৰীৰ ওপৰত সকলোৱে গুৰুত্ব দিব লাগে সেই কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু শেষত কৈছে কৰোনাৰ লগত যিহেতু আমি থাকিব লাগিব আমি মাস্ক পৰিধান কৰিব লাগিব 2 গজ কি দূৰী এই কথা আমি পালন কৰিব লাগিব সমান্তৰালভাৱে অৰ্থনীতিক কিদৰে ৰিভাইভ কৰিব পৰা যায় ইয়াৰ ওপৰতো গুৰুত্ব দিব লাগিব এইসমূহ হৈছে দেশবাসীক পঞ্চমবাৰৰ বাবে সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ হাইলাইটছ কিন্তু পুনৰবাৰ যিসকলে এই মুহূৰ্তত আমাৰ লগত সংযোগ স্থাপন কৰিছে তেওঁলোকক আপডেট দিম যে 18 মেৰ পৰা দেশত চতুৰ্থটো লকডাউন আৰম্ভ হ'ব এই চতুৰ্থটো লকডাউনৰ নিয়মসমূহ যথেষ্ট নতুন হ'ব অৰ্থাৎ প্ৰথমটো দ্বিতীয়টো তৃতীয়ত যিসমূহ নিয়ম আছিল চতুৰ্থটোত এই নিয়মসমূহ হাল হলনি হ'ব তাৰ ইংগিত ইতিমধ্যে পোৱা গৈছে ট্ৰেইন চলিছে গ্ৰীণ জোনত বিভিন্ন ইকনমিক এক্টিভিটিছ ইতিমধ্যে আৰম্ভ হৈছে হয়তো তাৰেই প্ৰতিফলন চতুৰ্থটো লকডাউনত হ'ব আৰু তাৰেই এক প্ৰকাৰৰ ইংগিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে দ্বিতীয়তে কৰোনা যে দীঘলীয়া সময়ৰ বাবে থাকিব সেই কথাও আজি মোদীৰ ভাষণত বুজি পোৱা গ'ল প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে কৰোনাৰ সৈতে আমি একেলগে থাকি কৰোনাকো পৰাস্ত কৰিব লাগিব অৰ্থনীতিকো আমি ৰিভাইভ কৰিব লাগিব অৰ্থনৈতিক ক্ষেত্ৰতো আমি উন্নয়নৰ বাবে আগবাঢ়ি আহিব লাগিব তাৰ বাবে স্থানীয় উদ্যোগসমূহত গুৰুত্ব দিয়াৰ আহ্বান জনাইছে স্থানীয় সা সামগ্ৰী ক্ৰয়ৰ পৰা আৰম্ভ কৰি এইসমূহত কিদৰে স্থানীয় উদ্যোগসমূহক ৰিভাইভ কৰিব পৰা যায় তাৰ ওপৰতো আজি গুৰুত্ব দিছে 20 লাখ কোটি টকাৰ যি আৰ্থিক পেকেজৰ কথা উল্লেখ কৰিছে ভাৰতৰ জিডিপি 10% এই 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ হ'ব আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আৰ্থিক পেকেজৰ কথা পৰ্যায়ক্ৰমে দেশবাসীক উল্লেখ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এটা মন্তব্য আমাৰ লগত আছে আমি দ্বিতীয়টো মন্তব্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকক দেখুৱাই লৈছো लॉकडाउन 4 लॉकडाउन का चौथा चरण लॉकडाउन 4 पूरी तरह नए रंग रूप वाला होगा नए नियमों वाला होगा राज्यों से हमें जो सुझाव मिल रहे हैं उनके आधार पर लॉकडाउन 4 इससे जुड़ी जानकारी भी आपको 18 मई से पहले दी जाएगी मुझे पूरा भरोसा है कि नियमों का पालन करते हुए हम कोरोना से लड़ेंगे भी और आगे भी बढ़ेंगे এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য শুনোৱালো প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে লকডাউন চতুৰ্থটো লকডাউন 18 মেৰ পৰা আহিব এই চতুৰ্থটো লকডাউনত যথেষ্ট নতুন নিয়ম থাকিব আৰু এই নতুন নিয়মৰ ওপৰত ভিত্তি কৰি এই চতুৰ্থটো লকডাউন চলিব এই কথা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে আন এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আৰ্থিক পেকেজৰ কথা ইতিমধ্যে কোৱা হৈছে এই আৰ্থিক পেকেজ কাইলৈ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আৰ্থিক পেকেজৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লোকেলৰ বাবে আমি ভোকেল হ'ব লাগিব এই কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে ইয়াৰ অৰ্থ কি যিসমূহ স্বদেশী উৎপাদিত উদ্যোগ আছে বা স্বদেশী উৎপাদিত সামগ্ৰী আছে মেক ইন ইণ্ডিয়াৰ যিসমূহ সামগ্ৰী আছে মেড ইন ইণ্ডিয়া যিসমূহ প্ৰডাক্ট সেইসমূহ ক্ৰয় কৰা উৎপাদন কৰা আমাৰ উদ্যোগসমূহ যাতে আমি ৰিভাইভ কৰিব পাৰোঁ তাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ক সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তত আহ্বান জনাইছে
দেশে কোভিড-19ক লৈ বৰ্তমান সময়ত ধাৰাবাহিকভাৱে যুদ্ধ অব্যাহত ৰাখিছে। দেশৰ আগত দুটা মূল প্ৰত্যাহ্বান আছে। প্ৰথমটো প্ৰত্যাহ্বান কৰোনা ভাইৰাছ নাইবা কোভিড-19ক পৰাস্ত কৰা। দ্বিতীয়টো প্ৰত্যাহ্বান ভাৰতৰ যি অৰ্থনীতি, সেই অৰ্থনীতিক পুনৰবাৰ ৰিভাইভ কৰা, পুনৰুজ্জীৱিত কৰি তোলা। আৰু তাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ভাষণত তেওঁ কেইবাটাও কথা উল্লেখ কৰিছে। এই যি আৰ্থিক পেকেজ, এই আৰ্থিক পেকেজ ভাৰতৰ GDPৰ 10%। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ উদ্যোগ, শ্ৰমিকসকল, মজলীয়া উদ্যোগ, ইয়াৰ ওপৰত তাৰ লগতে যিসমূহ স্বদেশী উদ্যোগ আছে, দেশৰ উদ্যোগ আছে, তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। সকলোকে আহ্বান জনাইছে। আৰু প্ৰধানমন্ত্ৰীৰ নিজৰ ভাষণত এটা কথা উল্লেখ কৰিছে, প্ৰতিগৰাকী ভাৰতীয়ই একত্ৰিত হৈ কৰোনা ভাইৰাছ নাইবা কোভিডৰ বিৰুদ্ধে যদি যুদ্ধ কৰে, তেতিয়া দেশে কৰোনাক পৰাস্ত কৰিবলৈ সক্ষম হ'ব। সেই কথা প্ৰধানমন্ত্ৰীৰ ভাষণত আজি বুজিব পোৱা গৈছে। তাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা কথা উল্লেখ কৰিছে। এই কথাটো হৈছে যে কৰোনা ইমান সোনকালে যে আমি কৰোনা মুক্ত নহওঁ, ইমান সোনকালে যে আমি কোভিডৰ পৰা মুক্ত নহওঁ, সেই কথা প্ৰায় স্পষ্ট। আমি কিদৰে কৰোনাৰ লগত থাকি কিদৰে আচলতে কৰোনাক পৰাস্ত কৰিব পাৰোঁ, তাৰ বাবে সকলোকে সাজু হোৱাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। তাৰ বাবে মাস্ক পিন্ধি থাকিব লাগিব, মুখা পিন্ধি থাকিব লাগিব, আমি সামাজিক দূৰত্ব 2 গজ কি দূৰী সেয়া আমি মানি চলিব লাগিব, সেই আহ্বান জনাইছে। আৰু অৰ্থনীতিক কিদৰে ৰিভাইভ কৰিব পৰা যায়, তাৰ ওপৰতো প্ৰধানমন্ত্ৰী আজি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। এইসমূহ নতুন আপডেট আহি পৰিছে। আমি টাইম 8ৰ দৰ্শকক জনাইছোঁ 8 বজাত আজি সম্বোধন কৰিছিলে দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সম্বোধন পঞ্চম বাৰৰ বাবে আছিলে। আৰু পঞ্চম বাৰৰ বাবে থকা এই সম্বোধনত কেইবাটাও বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু চতুৰ্থটো লকডাউনৰ নতুন নিয়ম কি হ'ব? প্ৰধানমন্ত্ৰীয়ে কৈছে নতুন নিয়ম থাকিব। এই নতুন নিয়ম কি হ'ব? মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ তৰফৰ পৰা গাইডলাইনছ আহিব। আৰু পৰ্যায়ক্ৰমে হয়তো ইয়াৰ পাছৰ পৰ্যায়ত কাইলৈ নাইবা ইয়াৰ পিছত পৰ্যায়ক্ৰমে এই নতুন লকডাউনৰ নিয়মসমূহ বৰ্ণনা কৰা হ'ব। কাইলৈ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যি নতুন আৰ্থিক পেকেজৰ কথা আজি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিলে, সেই আৰ্থিক পেকেজ কিদৰে ডিষ্ট্ৰিবিউট কৰা হ'ব ৰাজ্যসমূহৰ মাজত, যি আত্মনিৰ্ভৰশীল ভাৰতৰ কথা উল্লেখ কৰিছে, অৰ্থনীতিৰ কথা উল্লেখ কৰিছে, আন্তঃগাঁথনিৰ কথা উল্লেখ কৰিছে, চাহিদাৰ কথা আজি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে, সেই সকলো কথা কাইলৈ স্পষ্ট হৈ পৰিব বিত্তমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই। কিন্তু পুনৰবাৰ আমি আপোনালোকক জনাইছোঁ চতুৰ্থটো লকডাউন হ'ব 18 তাৰিখৰ পৰা। 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰা হ'ল। এই আৰ্থিক পেকেজৰ ফলত ভাৰত আত্মনিৰ্ভৰশীল হ'ব বুলি উল্লেখ কৰিছে। আমাৰ লগত আন মন্তব্য আছে, মন্তব্য দেখুৱাই। आज से हर भारतवासी को अपने लोकल के लिए वोकल बनना है। लोकल के लिए वोकल बनना है। न सिर्फ लोकल प्रोडक्ट्स खरीदने हैं, बल्कि उनका गर्व से प्रचार भी करना है। मुझे पूरा विश्वास है कि हमारा देश ऐसा कर सकता है। आपके प्रयासों ने तो हर बार आपके प्रति मेरी श्रद्धा को और बढ़ाया है। मैं गर्व के साथ एक बात महसूस करता हूं, याद करता हूं, जब मैंने आपसे देश से खादी खरीदने का आग्रह किया था, यह भी कहा था कि देश के हैंडलूम वर्कर्स को सपोर्ट करें। आप देखिए, बहुत ही कम समय में खादी और हैंडलूम दोनों को ही डिमांड और बिक्री नए संकल्प के साथ मैं आज एक विशेष आर्थिक पैकेज की घोषणा कर रहा हूं। यह आर्थिक पैकेज आत्मनिर्भर भारत अभियान की अहम कड़ी के तौर पर काम करेगा। साथियों, हाल में सरकार ने कोरोना संकट से जुड़ी जो आर्थिक घोषणाएं की थी, जो रिजर्व बैंक के फैसले थे, और आज जिस आर्थिक पैकेज का ऐलान हो रहा है, उसे जोड़ दें तो ये करीब करीब लॉकडाउन का चौथा चरण, लॉकडाउन 4, पूरी तरह नए रंग रूप वाला होगा
नए नियमों वाला होगा। राज्यों से हमें जो सुझाव मिल रहे हैं उनके आधार पर लॉकडाउन 4 इससे जुड़ी जानकारी भी आपको 18 मई से पहले दी जाएगी। मुझे पूरा भरोसा है। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কেইবাটাও ঘোষণা কৰিছে। পুনৰবাৰ আমি টাইম 8ৰ দৰ্শকক সেই ব্ৰেকিং নিউজ দিটা দিছো। 8 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চমবাৰৰ বাবে আজি দেশক সম্বোধন কৰিছিল আৰু পঞ্চমবাৰৰ বাবে যি সম্বোধন কৰিছিলে সেই সম্বোধনত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। প্ৰথমটো কথা, চতুৰ্থটো লকডাউন দেশত হ'ব। 18 মেৰ পিছত চতুৰ্থটো লকডাউন হ'ব, কিন্তু এই চতুৰ্থটো লকডাউন নতুন নিয়মৰ জৰিয়তে হ'ব। এই কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ ভাষণত উল্লেখ কৰিছে। তৃতীয়টো লকডাউন শেষ হোৱাৰ পূৰ্বে এই চতুৰ্থটো লকডাউনৰ যিসমূহ নিয়ম সেইসমূহ নিয়ম আগতীয়াকৈ জনতাক জনাই দিয়া হ'ব। দ্বিতীয়টো আমি আপোনালোকক গুৰুত্বপূৰ্ণ কথা জনাইছো, বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই আৰ্থিক পেকেজ ভাৰতৰ সৰ্বমুঠ জিডিপিৰ প্ৰায় 10% হ'ব, 10% হ'ব, সেই কথা উল্লেখ কৰিছে। আত্মনিৰ্ভৰ ভাৰত অভিযান এই পেকেজৰ নাম দিয়া হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। কৰোনাৰ এই সংকটৰ সময়ত এই 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে। এই আৰ্থিক পেকেজৰ ফলত কি লাভ হ'ব? এই আৰ্থিক পেকেজৰ ফলত ক্ষুদ্ৰ উদ্যোগ, মজলীয়া উদ্যোগ এইসমূহ যথেষ্ট লাভান্বিত হ'ব, অন্যান্য লোকসকল যথেষ্ট লাভান্বিত হ'ব। আৰু এটা ধাৰণা কৰা হৈছে যে টেক্সটাইল উদ্যোগ আছে, পৰ্যটন উদ্যোগ আছে, এনেকুৱা যিসমূহ বন্ধ হৈ আছে সেই উদ্যোগসমূহো ক্ৰমান্বয়ে এই আৰ্থিক পেকেজৰ তললৈ লৈ অহা হ'ব। কাইলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেল পাতি আৰ্থিক পেকেজ কিদৰে ডিষ্ট্ৰিবিউট কৰা হ'ব বা ৰাজ্যসমূহক কিদৰে বিতৰণ কৰা হ'ব সেই সকলো কথা স্পষ্ট কৰি দিব। 5টা স্তম্ভৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা থকাৰ কথাও আজি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। অৰ্থনীতি, আন্তঃগাঁথনি, ছিষ্টেম, জনগাঁথনি আৰু চাহিদা, এই 5টা স্তম্ভৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ ভাষণত উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তাৰ লগতে আন এটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, সেয়া হৈছে স্থানীয় সামগ্ৰী, স্বদেশী সামগ্ৰী। স্বদেশী সামগ্ৰীৰ ওপৰত লোকেল অৰ্থাৎ লোকেলৰ ক্ষেত্ৰত সকলোকে ভোকেল হোৱাৰ আহ্বান কৰিছে। স্থানীয় যিসমূহ উৎপাদিত সা সামগ্ৰী সেইসমূহ ক্ৰয় কৰাৰ বাবে আহ্বান কৰিছে, সেইসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আজি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰিছে। চতুৰ্থটো গুৰুত্বপূৰ্ণ কথা কি উল্লেখ কৰিছে, যে কৰোনা যে ইমান সোনকালে ভাৰতৰ পৰা আঁতৰি নাযায় সেই কথা প্ৰায় স্পষ্ট। গতিকে কৰোনাৰ লগত আমি সহবাস কৰি কিদৰে কোভিডক পৰাস্ত কৰিবলৈ সক্ষম হ'ম, কিদৰে ইকনমিক্স অৰ্থনীতিক আমি কিদৰে পুনৰুজ্জীৱিত কৰিব পাৰিম তাৰ বাবেও ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত উল্লেখ কৰিছে মাস্ক পৰিধান কৰিব লাগিব, সামাজিক দূৰত্ব নাইবা ছ'চিয়েল ডিষ্টেন্সিং, 2 গজ কি দূৰী, এই কথা আমি মানি চলিব লাগিব, সেই কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। মূলতঃ এই বিষয়কেইটাৰ কথা উল্লেখ কৰা হৈছে। খুব কম সময়ৰ ভিতৰতেই চতুৰ্থটো লকডাউনৰ নীতি নিয়ম আহিব, আৰ্থিক পেকেজৰ নতুন ঘোষণাসমূহ আহিব। ইয়াৰ ওপৰতো কিন্তু দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব।